কি ক'ব? হয়, আমি পোনপ্ৰথমে আপোনালোকৰ চেনেলটোৰ জৰিয়তে 1995 চনত শংকৰদেৱ শিশু বিদ্যা নিকেতন বৃহত্তৰ আন এখন শিক্ষানুষ্ঠান, লেখত ল'বলগীয়া শিক্ষানুষ্ঠান, আৰু এই শিক্ষা অনুষ্ঠানটোৱে ইতিমধ্যে 25টা বছৰ অতিক্ৰম ইতিমধ্যে কৰিলে। আৰু এই 25টা বছৰ অতিক্ৰম কৰাৰ পিছত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্যৰ লগতে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ বিষয় বা কৰ্মকৰ্তাসকলে এখন সাধাৰণ সভা পাতি বকো অঞ্চলৰ বিশিষ্ট দল সংগঠন বিশিষ্ট ব্যক্তিসকল সকলোকে মাতি এখন কমিটি গঠন কৰিছিলে, ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কমিটি। আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কমিটিৰ সভাপতি হিচাপে দায়িত্ব পোৱাৰ পিছত আমি বিষয় বা কৰ্মকৰ্তাসকলৰ লগত অহৰহ আমি কাম কাজ ইতিমধ্যে অব্যাহত ৰাখিছোঁ। কি ধৰণে আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষটোক আমি সাফল্যমণ্ডিত এখন লেখত ল'বলগীয়া স্কুলৰ যিখিনি দায়িত্ব, আৰু সেই দায়িত্বখিনি কি ধৰণে আমি কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আমি বিষয় বা কৰ্মকৰ্তাসকলে আমি একেৰাহে আমি কাম কাজখিনি কৰিছোঁ। ঠিক সেইদৰে আজিৰ তাৰিখত এটা সুন্দৰ দিনত আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ আজি লাইখুটা স্থাপন কৰিছোঁ। আৰু লাইখুটা স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে দক্ষিণ কামৰূপ জিলাৰ সংঘ চালক মাননীয় শ্ৰীযুত বিশ্বজিৎ নাথ গোহাঁই ডাঙৰীয়াক আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আহি তেখেতে লাইখুটা স্থাপনৰ যি দায়িত্ব কৰ্তব্য বা যিখিনি শুভাৰম্ভ, এই শুভাৰম্ভ তেখেতে ইতিমধ্যে কৰিলে। আৰু আমি আশা ৰাখিম আজি লাইখুটা স্থাপনৰ আজিৰ দিনটোৰ পৰা আমাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ তীব্ৰ গতিত বা পূৰ্ণ গতিত আমাৰ কাম কাজ আমাৰ চলিব। আৰু ইতিমধ্যে আমি আমাৰ কাৰ্যসূচীখন আমি ইতিমধ্যে উলিয়াইছোঁ। আৰু যিসকল ব্যক্তিক আমি এই ৰূপালী জয়ন্তী বৰ্ষৰ অহা 29 তাৰিখৰ পৰা 30 তাৰিখলৈ যি অনুষ্ঠিত হ'ব, গতিকে আমি বিশিষ্ট ব্যক্তিসকল, বিশিষ্ট সমাজকৰ্মী আৰু আমাৰ এই শিশু শিক্ষা সমিতি অসমৰ স্বনামধন্য তেখেতসকল ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু ইতিমধ্যে তেখেতসকলক আমি এই কাৰ্যসূচীসমূহ দিয়াৰ আমি ব্যৱস্থা কৰোঁ। আৰু